আগৰ ৰাস্তা ল'ব লাগিছিলে অঁ এইফালেদি যাব নোৱাৰি নেকি এইখিনি নহয় নেকি ন কালি মৰ্ণিং আহিলে সোমাব পাৰিম কালিতো সানডে পাৰিম ন যিটো লেফ্ট চাইডে ৰাস্তা আছে ছোৱালী দুজনী যে আহি আছে সেইটো দিয়ে আমাৰ আছিলে ঘৰ আৰু সেইটো চাইডে এতিয়া গৈ পেলাই অলপ চাই আহোঁ এতিয়াতো ৰাতি একো দেখা নাপাওঁ তলতো যাব পাৰি কি পাহাৰ একদম ফালে লাইট চাইট নাই দেখোন পুৰা আন্ধাৰ হৈ আছে মানুহ চানুহ আছেনে নাইবা ডন বস্কো স্কুল আগৰ ৰাস্তা ল'ব লাগিছিলে অঁ এইফালেদি যাব নোৱাৰি নেকি বেয়া ৰাস্তা কেনেকুৱা বেয়া এনেকুৱা নে হে এনেকুৱা যাই চাওঁ ৰ'বাচোন হে মই গুৱাহাটীৰ পৰা অঁ হেল্ল' অঁ মই এইফালে অলপ নতুন বজাৰৰ ফালে চাব আহিছিলোঁ এইফালে তোমাৰ ডন বস্কো স্কুলখন আগৰ সেই আমি পঢ়া স্কুলখন নাই নেকি এইফালেতো মই বিচাৰি বিচাৰি নাপাওঁ স্কুলখন অঁ নতুন বজাৰৰ ব্ৰিজখন পাৰ হৈ এই পেট্ৰল পাম্পটো পাইছোঁ অঁ এটা ভাৰত পেট্ৰলিয়ামৰ আছে মই ক'ৰবাত ৰাস্তা এটা মেপ চাই পেলাই আহিছোঁ ৰাস্তাটো এতিয়া বিচাৰি পোৱা নাই এই ৰাস্তাটোতো পাহাৰৰ ওপৰত মানে কেঁচা ৰাস্তা অঁ ইয়াতে স্কুলখন দেখাই নাই কিবা বেলেগ জেগাহে আহি পালোঁ মই জিঅ' অঁ 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 ৰ'বা এইটো কিবা এইখিনি জেগা আহি পাইছোঁ এনেকুৱা এইখিনি নহয় নেকি ন কোনটো এইটো ওপৰ এইটো দি হয় নেকি মানে 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 মই ঠিক ৰাস্তাত আছোঁ ন ঠিক আছে
ডন বস্কো হাই ছেকেণ্ডাৰী স্কুল হামৰেন এইখনতে মই আগতে সৰুতে পঢ়িছিলোঁ একে আছে স্কুলখন ভিতৰত যাব পাৰি নে নোৱাৰিবা এতিয়া বাৰু নোসোমাওঁ এতিয়া চেঞ্জ কৰিছে ইয়াৰ পৰা সেই ইয়াত লিখা আছে ডন বস্কো হাই ছেকেণ্ডাৰী স্কুল এই ওপৰত ক্লাছৰুম আছিলে আগতে কালি ধুনীয়াকৈ বঢ়িয়াকৈ ইয়াতে আজি এনেকৈ বেগ চেগ লৈ পেলাই নোসোমাওঁ কালি বঢ়িয়াকৈ আহিম সোমাম ইয়াতে স্কুলখন সৰুতে পঢ়া স্কুল ডন বস্কো স্কুল ৱেষ্ট কাৰ্বি আংলং ইয়াতে স্কুলৰ ভিতৰত সোমাব দিয়েনে দিয়ে ন কালি মৰ্ণিং আহিলে সোমাব পাৰিম পাৰিম ন অলপ আগতে ইয়াতে খেল খেলিছিলোঁ এতিয়া মনত পৰিছে এইখনো স্কুলে আছিলে মানে প্ৰি নাৰ্চাৰী নে কিবা তেনেকুৱা আছিলে নেকি এইয়া এতিয়া খেলিয়ে আছে একে আছে কালাৰ আগতে বেলেগ আছিলে এতিয়া কালাৰ বেলেগ কৰিছে ধুনীয়া কালি আহিব লাগিব একপাক বঢ়িয়াকৈ এক্সপ্ল'ৰ কৰিব লাগিব মই তেতিয়া ৰাস্তাটো কিবা বেলেগেদি আহি গৈছিলোঁ এইটো ৰাস্তা দি আহিছিলোঁ নেকি এতিয়া গৈ ক'ত ওলাওঁ চাওঁতো এইটো ৰাস্তা আছিলে ৰাস্তাটো একজেক্টলি মোৰ মনত নাই তাৰমানে কিছুমান জেগা মনত আছে তেতিয়া সৰু আছিলোঁ ন কিমাননো বয়স আছিলে তেতিয়া 6 বছৰ 7 বছৰমান হ'ব চাগে তেতিয়া তাৰমানে সিমান মেমৰিত নাই তাৰমানে এতিয়া ধুন্দলা হৈ গৈছে তথাপি কিছু মনত আছে এইফালেদি যে এনেকৈ ঘূৰিব লাগে সেইটো পাহৰিছিলোঁ মই ৰাস্তা এতিয়া তাৰমানে এইফালে আহোঁতে মই ভিডিঅ' ৰেকৰ্ড নকৰিলোঁ এতিয়া য'ত ভিডিঅ' ৰেকৰ্ড এই যে আপোনালোকে দেখিছিলে চাগে মই যে মানুহ এজন লগ পালোঁ সেই মানুহজন একচুৱেলি মানে আমাৰ আগতে মালিক আছিলে ইয়াত থাকোঁতে তো মালিকৰ মানে ল'ৰা আৰু এতিয়া ডাঙৰ হৈছে তেতিয়া সৰু আছিলে আমাৰ সমানে আছিলে তেতিয়া এতিয়া আমাৰ সমানে মোৰ সমানে এনেকুৱা এজৰে হ'ব আৰু এইখন হৈছে নতুন বজাৰ তেতিয়া সেই লগ পোৱা এণ্ড্ৰু নামটো এণ্ড্ৰু হয় এণ্ড্ৰু এতিয়া লগ পোৱাৰ পিছত সেইখিনি আৰু ভিডিঅ' ৰেকৰ্ড কৰা নাই নকৰি পেলাই এইফালে গুচি আহিছোঁ মই এইখিনি নতুন বজাৰ হ'ল আজি বহুত বছৰ হৈ গ'ল এইখন এই বজাৰখন হ'বলৈ এতিয়া আমি য'ত আছিলোঁ ঘৰত মানে সেই ঘৰৰ জেগাখিনিত যাম মানে কেনেকুৱানো হৈছে জেগাখিনি এবাৰ চাই আহোঁ তাৰপিছত সেইখিনি চালে আৰু ইয়াত হামৰেনত আৰু বেলেগ এনে কিবা কিবি আছে চাবলগীয়া জেগা অলপ দূৰে দূৰে আছে ভাল ভাল স্পট বাকী সেইবোৰ চাগে কালি চাম বা কালি হয়তো আজি থাকিম যিহেতু কালি ধুনীয়াকৈ মানে এক্সপ্ল'ৰ কৰিম আৰু অলপ ভালদৰে
এইখিনি আহি পালোঁ ফিচাৰী। এইখিনিতে স্কুলত যাবলৈ গাড়ীত উঠিছিলোঁ, এই ফিচাৰী হামৰেনৰ। আৰু এই আগত যিটো লেফ্ট চাইডে ৰাস্তা আছে, ছোৱালী দুজনী যে আহি আছে, সেইটো দিয়ে আমাৰ আছিলে ঘৰ। আৰু সেইটো চাইডে এতিয়া গৈ পেলাই অলপ চাই আহোঁ। এইটো ৰাস্তা দিয়ে আছিলে যাব লাগিছিলে, আমি খোজকাঢ়ি গৈছিলোঁ এইটো ৰাস্তা দি। এতিয়া মনত পৰিছে এইবিলাক ৰাস্তাইদি এতিয়া ৰাস্তাবোৰ বনালে। এইবোৰ আমাৰ চিনাকি মানুহবোৰ আছিলে। এইটো চাৰ্চ, এইটো আগত নাছিলে নেকি চাৰ্চটো, মনত নাই। আছিলে বা আছিলে চাগে। এইখিনি জেগা মনত পৰা নাই মোৰ। এইখিনি জেগাত কনফিউজ লাগিছে। এইখিনি জেগাত NGOৰ লগতে আহিব লাগিব, তেতিয়া আমি থকা জেগাখিনি ওলাব পাৰিম। বাকী এতিয়া আজি এইখিনিতে এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ, পিছত আকৌ লগ পাই আছোঁ। এতিয়া গৈ আছোঁ মই চাৰ্কিট হাউচলৈ। এণ্ড্ৰুৱে তাত কথা পাতি পেলাই ৰুম এটা ঠিক কৰি দিছে। ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া দেখি, কিন্তু এতিয়া ৰাতি নেদেখিব ভিউটো, কালি ৰাতিপুৱাহে দেখা পাব হামৰেনৰ ভিউ। এইফালে গেট চাগে। ৱাও, ইয়াতে উঠি পেলাই তাৰমানে ভিউটো চাব পাৰিব, কি বঢ়িয়া দেখোন। এতিয়াতো ৰাতি একো দেখা নাপাব, তলতো যাব পাৰি, কি পাহাৰ একদম ফালে বঢ়িয়া। ওপৰৰ পৰা আৰু ভিউটো ভাল দেখা পোৱা যাব। কিন্তু এতিয়া আগতে চাৰ্কিট হাউচৰ ভিতৰত এইটো নেকি, চাৰ্কিট হাউচ ভিউ পইণ্ট। এইটোতো চাৰ্কিট হাউচ পাৰ্কহে হয় এইখন। চাৰ্কিট হাউচৰ হেৰিটো ক'ত আছে, এণ্ট্ৰেঞ্চটো এইফালে আছে নেকি? এইটো চাৰ্কিট হাউচ লিখা আছে তাত। লাইট চাইট নাই দেখোন, পুৰা আন্ধাৰ হৈ আছে। মানুহ চানুহ আছেনে নাইবা।
কাপোৰ মেলা আছে, কোনোবা নহয় কোনোবা থাকিব ইয়াতে। এইটো হামৰেনৰ চাৰ্কিট হাউচ, ৰাতিপুৱা দেখুৱাম, এতিয়াতো একো দেখা নাপাব। গুড মৰ্ণিং ফ্ৰম হামৰেন। যোৱাকালি ইয়াতে চাৰ্কিট হাউচত থাকিলোঁ ৰাতি, এতিয়া ৰাতিপুৱা 7টা বাজিছে। উঠি পেলাই অলপ ইয়াৰে ওচৰৰে জেগাখিনি চাবলৈ আহিছোঁ। পিছফালে এইটোৱে চাৰ্কিট হাউচ। চাৰ্কিট হাউচটো মই পিছত দেখুৱাই আছোঁ, চাৰ্কিট হাউচৰ ৰুমো দেখুৱাম ধুনীয়াকৈ। বাকী ইয়াতে এটা ভিউ পইণ্ট এটা আছে, যোৱাকালি ৰাতি দেখিছিলোঁ ভিডিঅ'টোতো চাগে দেখা পাইছে নেকি ৰাতি। কিন্তু মই ৰাতি কৈ আছিলোঁ যে ভিউবোৰ যে ধুনীয়া একদম তলৰ ফালে, সেই ভিউটো চাম একদম ধুনীয়াকৈ। আৰু চাৰ্কিট হাউচটো বহুত ওপৰত পাহাৰৰ একদম, চাৰিওফালে গছ আৰু বাঁহ গছবোৰ আছে, বাঁহ বহুত আছে, এইবিলাক পূৰা বাঁহ মানে মৰি গৈছে বাঁহবোৰ কিন্তু। বাকী ভিউ পইণ্টটো হৈছে আগত সেইটো এটা বহুত ডাঙৰ প্ৰকাণ্ড শিল এটা আছে তাত। আৰু এইফালে এইখন হৈছে চাৰ্কিট হাউচৰ পাৰ্ক হয় এইখন। এতিয়া সেই বিল্ডিংটোৰ ওপৰত উঠি পেলাই ভিউটো চাম একদম ধুনীয়াকৈ তাৰপৰা। এইটোৱে ভিউ পূৰা ইয়াৰ পৰা। এতিয়া ছুপাৰ ভিউ মডত আছে কাৰণে বহুত দূৰত দেখিব, ৱাইডত দেখিব। মই হেৰি কৰি দি আছোঁ, নেৰ' মোড কৰি দি আছোঁ গোপ্ৰত, তেতিয়া ধুনীয়াকৈ দেখিব। মোবাইল দিও ল'ব পৰা যায়। এই আগৰ ফালে কিছুমান বিল্ডিং আছে, মই দেখুৱাই আছোঁ ৰ'ব নেৰ' মোডত, তেতিয়া ভালকৈ দেখি পাব। এইটো এতিয়া নেৰ' মোডত দিছোঁ। ইয়াৰ তলত কিবা এইবোৰ কনষ্ট্ৰাকশ্যনৰ কিবা খুটা পুতি থৈ দিছে, কিবা নাজানো। আগৰ ফালে সেইখিনি মানত বিল্ডিং কেইটামান আছে একদম ইয়াতে। তাৰপিছত ইফালে মাজে মাজে ঘৰবোৰ আছে। তাৰপিছত এই পাহাৰবোৰৰ মাজত পূৰা ফগবোৰ আছে একদম, কুঁৱলীবোৰ। এতিয়া ৰ'দটো সেইটো চাইডৰ এইফালৰ পৰা উঠিছে, এইফালেও পূৰা একদম ফগ দেখা পায়। এইখন হৈছে পাৰ্কখন, আপোনাৰ হেৰিৰ চাৰ্কিট হাউচৰ পাৰ্ক। আৰু এইফালে একদম পূৰা এইবোৰ ফগি হৈ আছে একদম পাহাৰবোৰ। এনেকৈ এই গছবোৰে ঢাকি দিলে সেই ভিউটো, নহ'লে দেখা পোৱা গ'লহেঁতেন। এই টাৱাৰটোতটো উঠিলেতো একদম পূৰা আৰু ভালদৰে দেখা পোৱা যাব, তেতিয়া একদম ওপৰলৈ উঠি যাব পাৰিলে। এইফালে এইবোৰ চব চাৰাউণ্ডিং, এইবোৰ চব পাহাৰ একদম। এই পাহাৰৰ ওপৰে ঘৰবোৰ আছে, দেখা পায়। গোপ্ৰত দেখা নাপাব ঘৰবোৰ, একদম এই বহুত ওপৰলৈ ঘৰবোৰ আছে পাহাৰৰ ওপৰত। ৰাস্তা আছে এইবোৰত যাবলৈ, পাহাৰবোৰত। ইয়াতে এনেকৈ দেখা নাপায়, কিন্তু চাই পেলাই কিবা এটা ভাল লাগে। পাহাৰবোৰ একদম গছেদি ভৰি আছে পাহাৰবোৰ। বাকী ইয়াৰ পৰা এইটোৱে ভিউ আছিলে, চালোঁ। ইয়াৰে পাহাৰবোৰ চাই ভাল লাগে কিন্তু, ইয়াৰে পাহাৰবোৰ আৰু মেঘালয়ৰ পাহাৰবোৰ বেলেগ মানে ডিফাৰেঞ্চ আছে বহুতখিনি পাহাৰবোৰত। ইয়াৰে পাহাৰবোৰ মানে লেয়াৰ হিচাপত আছে পাহাৰবোৰ, আৰু পাহাৰৰ ওপৰে বেছিভাগ ঘৰবোৰ চব পাহাৰৰ ওপৰতে পাব ইয়াতে। কাৰ্বি আংলঙৰ হামৰেনত ইয়াতে, মানে কাৰ্বি আংলঙতে তেনেকুৱা। হামৰেনখন একচুৱেলি বহুত কম মানুহ আহিছে ইয়াতে। টুৰিষ্ট নাই বুলিয়ে ক'ব লাগিব, টুৰিষ্ট নাহে ইয়াতে এই জেগাটোত। কাৰণ অলপ ৰাস্তা অলপ প্ৰব্লেম হৈ আছে আহিবলৈ, ৰাস্তাবোৰ বেয়া ইয়াৰে। আৰু বাকী ৰাস্তাবোৰ হৈ আছে, কিন্তু বনাই আছে। উইদিন 1 year আপোনাৰ ৰাস্তাবোৰ ইয়াৰে বনাব আৰু ধুনীয়া কৰিব ৰাস্তাবোৰ। কাম ষ্টাৰ্ট হ'ব আৰু ৰাস্তাবোৰৰ। তেতিয়া তাৰমানে জেগাটোত আহিবলৈ ধুনীয়া হ'ব আৰু ৰাস্তাবোৰ ভাল হ'লে। কিন্তু ইয়াতে থাকি পেলাইও ভাল লাগে জেগাটোত, থাকি পেলাইতো বহুত বঢ়িয়া লাগে ইয়াতে। পাহাৰৰ ওপৰে মানে পাহাৰৰ ওপৰত থাকিতো ভালে লাগে ন, এনেও পাহাৰৰ ওপৰে এনেকুৱা বেছি ওখ পাহাৰো নহয়, বা মানে তেনেকুৱা সিমান এটা মানে আপোনাৰ কষ্ট নহয় ইয়াতে। মানে থাকিবলৈ বহুত বঢ়িয়া লাগে ইয়াতে পাহাৰৰ ওপৰত। চাংঘৰ আছে, ধুনীয়া লাগে চাংঘৰত থাকি পেলাই, বঢ়িয়া লাগে ইয়াতে। সেইকাৰণে মোৰ এই জেগাটো ভাল লাগে। আমিতো ইয়াতে আগতে আছিলোঁ সৰুতে, মইতো সৰু থাকোঁতে কিমান 2000 মানত ইয়াৰ পৰা গুচি গৈছোঁ। তেতিয়া আজি 23 বছৰ পিছত আহিছোঁ আৰু ইয়াতে 2020
23 ন এতিয়া 23 বছৰে হ'ল 23 বছৰ পিছত আহিছোঁ ইয়াতে আগতে সৰুতে আছিলোঁ থাকোঁতেও বঢ়িয়া লাগিছে যে ইয়াতে সৰুতে পঢ়িছিলোঁ কালি স্কুলখনত গ'লোঁ যে কালি চাগে ভিডিঅ' দেখিছে অলপমান কালি সৰুতে যিখন স্কুলত পঢ়িছিলোঁ ডন বস্কো স্কুল সেইখন স্কুলখন চাই আহিলোঁ আৰু ওচৰৰ যিখিনি এৰিয়া আছিলে নতুন বজাৰ পুৰণা বজাৰ সেইবোৰ চালোঁ তাৰপিছত আপোনাৰ ওচৰত এই ফিচাৰীকেইটা যে ফিচাৰীকেইটা দেখুৱালোঁ নে নাইবা সেইখিনিও চালোঁ বঢ়িয়া আৰু আজি হয়তো ধুনীয়াকৈ দিনত কালিতো ইভিনিং হৈ গ'ল মানে আজি দিনত ধুনীয়াকৈ আৰু এক চক্কৰ এটা দিম ভালদৰে জেগাখিনি আৰু অলপ চাম গুৱাহাটীৰ পৰা বেছি দূৰ নহয় ইয়ালৈ আপোনাৰ ক'ৰবাত কিমান 150 কিলোমিটাৰমান হয় হামৰেনলৈকে গুৱাহাটীৰ পৰা বঢ়িয়া জেগা আৰু ধুনীয়া ইয়াতে মানে এতিয়া হেৰিও ষ্টাৰ্ট হৈ আছে মানে যেনেকৈ আপোনাৰ মেঘালয়া ফালে গ'লে ডাউকি বা আপোনাৰ চেৰাপুঞ্জী চাইডে গ'লে যেনেকৈ হোমষ্টেবোৰ পায় তেনেকুৱা বা ৰিজৰ্টবোৰ যেনেকুৱা পায় ইয়াতেও সেইটো ষ্টাৰ্ট হ'ব ধুনীয়া ইয়াত এতিয়া টুৰিজিমটো নাই ইয়াতে টুৰিষ্ট নাহে ইয়াতে লাহে লাহে হৈ আছে সেইবোৰ আৰম্ভ হৈ যাব ইয়াতে ধুনীয়াকৈ মানুহ আহিব পাৰিব ইয়াতে জেগাবোৰ চাব পাৰিব ধুনীয়া জেগা আছে ইয়াতে চেৰাপুঞ্জী মেঘালয়াত যেনেকুৱা আপোনাৰ কিছুমান ৱাটাৰফল আছে যে এনেকুৱা ইয়াতেও ৱাটাৰফল পাব ধুনীয়া ধুনীয়া আছে কিন্তু মানুহ অহা নাই কাৰণে জেগাবোৰ এক্সপ্ল'ৰ্ড হোৱা নাই ন সেইকাৰণে সেইবোৰ আহিলে লাহে লাহে মানুহবোৰ যেতিয়া আহিব জেগাবোৰ এক্সপ্ল'ৰ হ'ব আৰু তেতিয়া তাৰমানে আপোনাৰ মানুহ তেতিয়া আশা কৰিব ইয়াতে ভাল হ'ব তেতিয়া আৰু জেগাটো আৰু ভাল লগা হ'ব আৰু মানুহৰো আহি পেলাই ভাল লাগিব সেইটোৱে বাকী ইয়াতে তলত এনেকৈ যাবলৈ চিৰি কেইটামান বনাই থৈ দিছে তললৈ ক'ৰবাত যায় আৰু সেইটো অলপ তললৈ গৈ চাওঁ কিনো পায় চিৰিকেইটা দি তলত গৈ পেলাই বহুত তললৈ যাব পাৰি ক'ত বা যায় তলত আচ্ছা এই চিৰিকেইটা তলত যাবলৈ মানে এইখিনি জেগালৈ যায় আৰু তলত যাব পাৰি আচ্ছা এতিয়া গম পালোঁ যে এই ৰাস্তাটো হোৱা নাছিলে আগতে এই চিৰিকেইটা পূৰা সেই তললৈ আছিলে তলত আৰু এটা ঘৰ এটা আছে তলত এনেকৈ পূৰা গুচি গৈছে তালৈ সেইফালেদি ক'ত যায় নাজানো মই তললৈ এনেকৈ যাব পাৰি কিন্তু এতিয়া এই ৰাস্তাটো বনাই দিছে এনেকৈ সেই ৰাস্তাটোৰ পৰা আহি এনেকৈ এই ৰাস্তাটো এইখিনি কিবা কনষ্ট্ৰাকশ্যন কৰিছে এই ষ্ট্ৰাকচাৰটো সেইকাৰণে তাৰমানে এই চিৰিখিনি এইখিনিত ভাঙা গৈছে এতিয়া যাব নোৱাৰি এইফালে এইখিনি বহুত ডাউন আছে ইয়াৰ পৰা গৈ থাকোঁ এতিয়া গৈ পেলাই আপোনালোকক মই চাৰ্কিট হাউচটো দেখুৱাই আছোঁ চাৰ্কিট হাউচৰ এৰিয়াখিনি আৰু চাৰ্কিট হাউচৰ ভিতৰত আৰু যিটো ৰুমত আছিলোঁ সেইটো দেখুৱাম পাৰ্কখনৰ ভিতৰত যাব পাৰি নেকি পাৰ্কখন খোলা আছে যদি এবাৰ চাই আহোঁ পাৰ্কখন গেটটো খোলা আছে ইয়াতে জোলনা আছেচোন বহিব পাৰি কিন্তু জোলনাখনত নিয়ৰ পৰি আছে নেকি লাগিলে আঙুলিত বঢ়িয়া বঢ়িয়া লাগে দে বহি পেলাই কুঁৱলীবোৰ আহি গৈছে একদম ধোঁৱা নিচিনাকৈ আৰু এইটোৱে চাৰ্কিট হাউচ আগত চাৰ্কিট হাউচ ৱেষ্ট কাৰ্বি আংলং হামৰেন ধুনীয়া গাৰ্ডেন বনোৱা আছে ইয়াতে এই গছডাল বঢ়িয়া বিৰাট ওখ গছ এই বনৰীয়া তাত থিয় হৈ আছে আৰু এইটোৱে মোৰ ৰুম ইয়াতে বনৰীয়া লেতেৰা হৈ গৈছে পূৰা বোকা চোকা লাগি এতিয়া ৰুমটো দেখুৱাই আছোঁ
কিন্তু তাৰ আগত ব্ৰাছ চাছ কৰি লওঁ আৰু তাৰপিছত ধুনীয়াকৈ ব্ৰাছ চাছ কৰি পেলাই ওলাই যাওঁ। বাকী সেয়া চাৰ্কিট হাউচ ভিউ পইণ্টৰ পৰা আহি পেলাই মই ইয়াতে বস্তু পাতিবোৰ চাফা চুফা কৰিলোঁ আৰু তাৰপিছত এতিয়া লেপটপত মোৰ ডাটাবোৰ কপি কৰিব দিছোঁ। সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মানে মেমৰি ফুল হৈ গ'ল। এতিয়াহে কপি হ'ব দিছোঁ লেপটপত। বাকী মই এতিয়া বাহিৰখিনিতো চাৰ্কিট হাউচৰ দেখিলে, এতিয়া ভিতৰৰ ৰুমটো মই দেখুৱাই আছোঁ ধুনীয়াকৈ। এইটোৱে হৈছে ৰুম। আপোনাৰ ডাবল চাইজ বিচনা এখন আছে, ধুনীয়া বিচনাখন শুবলৈ। আৰু বাকী এইফালে এটা চফা ছেট আছে, এইটো ছাইডত এটা টিভি আছে, ডাঙৰ টিভি, এইটো LCD। তাৰপিছত AC এটাও আছে ধুনীয়া। ইয়াতে মোৰ ডাটাবোৰ কপি হ'বলৈ দিছোঁ। বাকী এইফালে মোৰ জোতা তোতা কিবা কিবি বস্তু থৈছোঁ, ইয়াতো বস্তু, এইফালে চব বস্তু, এইফালেও বস্তু আছে। বাকী এতিয়া বাথৰুমটো দেখুৱাই আছোঁ মই। এইটো হৈছে বাথৰুমটো, বহুত ডাঙৰ বাথৰুম একদম। এটা শ্বাৱাৰ টাৱাৰ ধুনীয়া আছে, শ্বাৱাৰ গিজাৰো আছে গৰম পানী লাগিলে, বঢ়িয়া মানে ফেচিলিটি ভালে দি থৈছে, ধুনীয়া। এইটোৱে ৰুম। বাকী এইফালে বাহিৰৰ ফালে যদি চাওঁ খিৰিকীখনেদি, এইফালে কাপোৰ মেলিব পাৰি, মই কাপোৰ মেলিয়ে থৈছোঁ সেইটো ছাইডত। বাকী ইয়াতে গাড়ীও ধুব পাৰি, ধুনীয়া। গাড়ী এখন ধুই আছিলে এতিয়া ইয়াতে। বাকী সেয়াই এই ৰুমটো, এইটোৱে ৰুম আছিলে, ধুনীয়া। বাকী এতিয়া গা পা ধোৱা নাই মই, গা পা ধুই পেলাই ধুনীয়াকৈ ইয়াৰ পৰা ক'ৰবাত ওলাই যাম, ধুনীয়াকৈ অলপ এক্সপ্ল'ৰ কৰিম হামৰেন টাউনখন, কাৰ্বি আংলঙৰ। তাৰপিছত আৰু কি হয় নেক্সট, বাকী দেখি থাকিব আৰু। এইখিনিতো আৰু ভয়ংকৰ ৰাস্তা একদম। আৰু 19 কিলোমিটাৰ। চাই লওঁ এন্ধাৰ হোৱালে কিমান দূৰ গৈ পাওঁ, ৰাস্তাটো এক্সপ্ল'ৰ হৈ যাব।